অনুশীলনী 6.1 আমি ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ। এতিয়া আমি অনুশীলনী 6.2 কৰিবৰ কাৰণে যিখিনি কনচেপ্ট লাগে সেইখিনি পঢ়িম। ঠিক আছে? তো ষ্টাৰ্টিঙত আমাক লাগে কি ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত। লাষ্ট ক্লাছত আমি কি পঢ়িছিলোঁ যে ত্ৰিভুজ মানে সদৃশ যিবিলাক চিত্ৰ সেইবিলাক কোনবিলাক। ঠিক আছে? এতিয়া আমি চাম যে ত্ৰিভুজবিলাক সদৃশ হ'বলৈ কি কি লাগে। দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান। অনুৰূপ কোণ মানে ধৰা এইটো কোণ ইয়াৰ লগত সমান, এইটো কোণ ইয়াৰ লগত সমান, এইটো কোণ ইয়াৰ লগত সমান। ঠিকে আছে নে? সেইটোৱে অনুৰূপ কোণ। ঠিক। আৰু অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে বা সমানুপাতত থাকে। অনুৰূপ বাহু কোনটো? এইটো বাহুৰ লগত। তো ধৰা এ বি বাই কি হ'ব পি কিউ ইকুৱেল টু এইফালে যদি বি চি লওঁ এইফালে কি ল'ব লাগিব? কিউ আৰ ল'ব লাগিব। ঠিক। আৰু ইয়াত যদি এ চি লওঁ তেতিয়াহ'লে এইটো ত্ৰিভুজত কি ল'ব লাগিব? পি আৰ ল'ব লাগিব। ঠিকে আছে নে? সেইবিলাকে অনুৰূপ বাহু। ঠিকে আছে? নেক্সট কৈছে কি সমান কোণী বা সমকোণিক ত্ৰিভুজ। দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান যদি আচ্ছা ইয়াত যদি এটা লাগিছে না, দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতক সমান কোণী বা সমকৌণিক ত্ৰিভুজ বোলা হয়। আচ্ছা ইয়াত যদি মই যদিটো লিখি দিছোঁ। ঠিক আছে? মানে কি হয় অনুৰূপ কোণবিলাক যদি সমান হয় এইটোৱে। ঠিক। অনুৰূপ কোণবিলাক সমান হ'লে কি হ'ব? সিহঁতক সমকৌণিক বা সমানকোণী ত্ৰিভুজ বুলি কয়। দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে। সমানকোণী ত্ৰিভুজৰ এতিয়া যদি যিকোনো সমানকোণী ত্ৰিভুজ হ'বলৈ হয় তেতিয়াহ'লে তাৰ কি হ'ব লাগিব? আটাইবিলাক কোণ সমান হ'ব লাগিব। আৰু যদি আটাইবিলাক কোণ সমান হয় তেতিয়াহ'লে সিহঁতৰ বাহুৰ অনুপাতবিলাক কি হ'ব? একে থাকিব। ঠিকে আছেনে? ধৰিব পাৰিছোঁ? ক্লিয়াৰ? পিছৰটোলৈ গৈছোঁ। নেক্সট উপপাদ্য 6.1 যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। ঠিকে আছেনে? ইয়াক কি কোৱা হয়? ইয়াক কোৱা হয় মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছ উপপাদ্য। ঠিক আছে? এতিয়া ক'লে কি কথাটো যে ইয়াত এ বি চি এটা ত্ৰিভুজ। ঠিক আছে? ধৰিব পাৰিছোঁ। তাত কি লৈছোঁ আমি? দুটা বিন্দু লৈছোঁ ডি আৰু ই, আৰু ডি আৰু ই সংযোগ কৰিলোঁ। ঠিক আছে? এনেকুৱাকৈ সংযোগ কৰিছোঁ যাতে এইডালৰ পেৰেলেল। ঠিক আছে? সমান্তৰাল। ঠিকে আছে নাই? ধৰিব পাৰিছোঁ? তাৰপৰা এতিয়া কি বুলি ক'ম? যিহেতু ডি ই পেৰেলেল বি চি, এই দুডাল যিহেতু পেৰেলেল গতিকে কি হ'ব? এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। ঠিক আছে? সেইটো আমি প্ৰমাণ কৰিব লাগে। অ'কে? মই ছবিটো আগতীয়াকৈ আঁকি লৈছোঁ আৰু কি আঁকিলোঁ তোমালোকক কৈ যাম। ঠিক আছে? অ'কে। এতিয়া প্ৰথম লিখোঁচোন যে ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুত ডি আৰু ই দুটা বিন্দু যাতে ডি ই পেৰেলেল সমান্তৰাল কি বি চি। ঠিক আছেনে? তাৰপৰা প্ৰমাণ কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। এতিয়া আমি ইয়াত এক্সট্ৰাকৈ কি অংকন কৰি ল'ম সেইটো লিখি লৈছোঁ। বি কমা ই আৰু চি কমা ডি সংযোগ কৰা হ'ল। ঠিক আছে? আমি এই দুডাল সমান্তৰাল অঁকাৰ পিছত কি কৰিম? এ বি ই আৰু কি কৰিম? চি ডি সংযোগ কৰিম। ঠিকে আছেনে? ধৰিব পাৰিছোঁ? লগতে আৰু কি কৰিম? আমি ইয়াত দুডাল পাৰপেণ্ডিকুলাৰ ৰাখিম। এম এইটো পইণ্ট দিলোঁ, এইটো পইণ্ট দিলোঁ এন। পাৰপেণ্ডিকুলাৰ মানে কি 90 ডিগ্ৰী। ঠিক আছে? এইডাল 90 ডিগ্ৰী আৰু এইডাল 90 ডিগ্ৰী। ঠিক আছে? লিখিম লগতে যে আৰু ডি এম পাৰপেণ্ডিকুলাৰ এ চি আৰু ই এন লম্ব বা পাৰপেণ্ডিকুলাৰ। ঠিক? এ বি অঁকা হ'ল। ঠিক আছে? এতিয়া আমি কৰিম প্ৰমাণ। এতিয়া প্ৰমাণ কৰাৰ আগে আগে মই বস্তু এটা পটককৈ দেখাই লৈছোঁ দেই। চোৱা, ছাপ'জ এইটো এটা ত্ৰিভুজ। ঠিক আছে? এনেকুৱা আৰু এটা ত্ৰিভুজ ছাপ'জ এইটো। ঠিক আছে? এতিয়া ইয়াৰ কি হ'ব? এই প্ৰথম যিটো ত্ৰিভুজ আছে ইয়াৰ যদি মই কালি লিখোঁ তেতিয়াহ'লে কি হ'ব? এইডাল কি আছে? এইডাল উন্নতি আৰু এইডাল ভূমি। তো ভূমি আৰু উন্নতি পূৰণ কৰি পেলাই আধা কৰি দিলেই হ'ল। মানে হাফ ইনটু ভূমি পূৰণ উন্নতি নহয় জানো? গতিকে ইয়াৰ কি হ'ব? ইয়াৰ কালিটো ওলাই যাব। কিন্তু ইয়াৰ ক্ষেত্ৰত চোৱা, ইয়াৰ উন্নতিডাল যদি মই টানো ন, এইডাল ত্ৰিভুজৰ বাহিৰত থাকে মানে। ঠিক আছে? উন্নতিডাল ভিতৰত নাথাকে মানে 90 ডিগ্ৰী হ'ব লাগিব ন? তো এনেকুৱা ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়? মই এইডাল ডটকৈ টানিলোঁ আৰু এইডাল আগবঢ়াই দিলোঁ, আৰু আগবঢ়াই দিয়াৰ পিছত ইয়াত যিডাল 90 ডিগ্ৰী হ'ল। ঠিক আছে? এই ত্ৰিভুজটোৰ কাৰণে উন্নতি হ'ব এইডাল মানে। ঠিকে আছেনে? ধৰিব পাৰিছোঁ? ঠিক। এতিয়া এই কনচেপ্টটোকে আমাক লাগিব অকণমান লাহেকৈ মই কৈ আছোঁ আমি লিখিম এতিয়া
ত্ৰিভুজ AD এৰ কালি ত্ৰিভুজ AD এৰ কালি সমান হাফ ইনটু ভূমি পূৰণ উন্নতি ইকুৱেল টু হাফ ইনটু ভূমি কিমান ADE ত্ৰিভুজ যদি হয় তেতিয়াহ'লে কোনটো ত্ৰিভুজ হ'ব এইটো ত্ৰিভুজ হয়নে হয় ইয়াৰ ভূমিটো কি হ'ব ভূমিটো হ'ব AE আৰু ইয়াৰ উচ্চতা কি হ'ব DM ঠিকে আছে নে ধৰিব পাৰিছোনে হয় এইটো মুছি দিছোঁ হা ওকে গতিকে আমি কি লিখিম শৰ্টকে লিখিম এৰিয়া অফ ADE ইকুৱেল টু হাফ ইনটু AE ইনটু DM ঠিকে আছে নে শৰ্টকে লিখিছোঁ বেলেগ একো কথা নাই ঠিক এতিয়া আমি একেদৰে কি লিখিব পাৰোঁ যে গোটেইবিলাক ত্ৰিভুজৰ কালি লিখিব পাৰোঁ ঠিক তেনেকৈ ত্ৰিভুজ ADEটোৱে চোৱা দেই ত্ৰিভুজ ADৰ কালি আমি দুই ধৰণে লিখিব পাৰোঁ ঠিক এটাটো ধৰা এইটো ধৰণে ছেকেণ্ড আৰু এক ধৰণে লিখিব পাৰোঁ কি যে হাফ ইনটু ইয়াত চোৱা এইফালৰ পৰা যদি চোৱা EN ডালৰ কাৰণে এডাল লম্ব নহয় জানো এডাল লম্ব আৰু এডাল ভূমি ঠিকে আছেনে আগৰবাৰত সিডাল লম্ব আছিলে মানে এডাল লম্ব আছিলে এডাল ভূমি আছিলে এইবাৰ আমি কি কৰিম এইবাৰ আমি এডাল লম্ব ল'ম আৰু এডাল ভূমি ল'ম ত্ৰিভুজ একেটাই ঠিক গতিকে লম্ব কিমান লম্বডাল হৈছে EN আৰু মানে উন্নতিডাল আৰু ভূমি কিমান ভূমি হৈছে AD ভূমি AD আৰু লম্ব কি লম্ব হৈছে EN ঠিকে আছে নে ধৰিব পাৰিছোঁ ঠিক একেদৰে আমি এতিয়া কালি উলিয়াম ত্ৰিভুজ BDE তো এৰিয়া অফ BDE ইকুৱেল টু হাফ ইনটু এতিয়া চোৱা ত্ৰিভুজ BDEটো চোৱা দেই ত্ৰিভুজ BDEটো এনেকুৱা দেখিবলৈ এনেকুৱা বেকা ঠিক আৰু এই পইণ্টৰ পৰা যদি এডাল লম্ব টান খাইছে চোৱাচোন তললৈ ইয়ালৈ লম্বডাল টান খাইছে হয় নাই আৰু এই লম্বডাল চোৱা ত্ৰিভুজটোৰ বাহিৰত আছে ঠিক আছে আৰু এই যে এইটো পইণ্ট B সৰি এইটো পইণ্ট D এইটো পইণ্ট B ন আৰু এইটো তোমাৰ E নহয় জানো চোৱা EN লম্বডাল কি আছে ইয়াত EN লম্বডাল আছে মানে ওকে EN লম্বডাল অলৰেডি আঁকি থোৱা আছে গতিকে এই ত্ৰিভুজটোৰ কি হ'ব ভূমি হ'ব এডাল আৰু উন্নতি হ'ব এডাল গতিকে ভূমি কিমান হ'ব DB আৰু উন্নতি কি হ'ব EN অলপ আগত যে মই বুজাই দিছিলোঁ সেইটো নিচিনাই ঠিক আৰু শেষত আমি কি লিখিম এৰিয়া অফ DEC ইকুৱেল কিমান হ'ব হাফ ইনটু ইয়াত কিমান DEC এডাল যদি চোৱা DEC ইয়াত ভূমি এডাল হ'ব EC ভূমি EC ল'ম আৰু লম্ব কোনডাল হ'ব লম্বডাল হ'ব DM এইটো লিখে একেই ঠিকে আছে নে ধৰিব পাৰিছোঁনে যদি খেলি মেলি আছে এবাৰ চাই ল'বা ঠিকে আছে আৰু তোমালোকেও লগে লগে আঁকি যাবা নহ'লে কি হ'ব খেলি মেলি হ'ব মানে ঠিক নহ'লে ভালকৈ বুজি নাপাবা মানে ঠিকে আছে ন এইখিনিলৈকে ধৰিব পাৰিছোঁ ইয়াৰ পিছৰটো এতিয়া আমি কি কৰিম যিহেতু আমি কি কৰিলোঁ ত্ৰিভুজবিলাকৰ কালি উলিয়ালোঁ এতিয়া মই কি কৰিম এই ওপৰৰ ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো এই দুটাৰ কালিৰ অনুপাত উলিয়াম ঠিকে আছেনে কি ত্ৰিভুজ হ'ব যে এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ BDE ইকুৱেল টু এতিয়া এৰিয়া অফ ADE কি আছিলে দুটা আছিলে এটা আছিলে হাফ অফ AE ইনটু DM আৰু এটা কি আছিলে হাফ অফ AD ইনটু EN আৰু তলত মই কি ত্ৰিভুজ লৈছোঁ ত্ৰিভুজ BDE লৈছোঁ ন এতিয়া চাওক BDEৰ লগত যদি মই বাহুটো মিলাবলৈ হয় অনুৰূপ বাহুটো যদি মিলাবলৈ হয় মই এইটো বাহু মিলাব লাগিব গতিকে মই AD থকাটো ল'ম ঠিকে আছেনে কিমান হাফ ইনটু AD ইনটু EN ডিভাইডেড বাই হাফ ইনটু BDE মানে কিমান আছিলে হাফ ইনটু DB ইনটু EN ঠিকে আছে ধৰিব পাৰিছোঁ এতিয়া চোৱা হাফ হাফ একে একে আছে ডিভাইড হৈ আছে হাফ হাফ কটা যাব EN কটা যাব থাকিব কিমান AD বাই DB থাকিব ঠিকে আছে এইটোক দিলোঁ পইণ্ট নম্বৰ 1 হ'বনে লগতে আৰু কি কৰিম আৰু লিখিম যে এৰিয়া অফ ADE আকৌ ADE এতিয়া এইফালৰ পৰা মানে ল'ম হা এইফালৰ পৰা ল'ম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কালিৰ আমি অনুপাত উলিয়াম ঠিক আছে ডিভাইডেড বাই এৰিয়া অফ DEC ইকুৱেল টু কিমান হ'ব ওপৰত হাফ ইনটু AE ইনটু DM ডিভাইডেড বাই হাফ ইনটু EC ইনটু DM তো দেখাৰ এই কথা হাফ হাফ কটা যাব DM কটা যাব কিমান থাকিব AE বাই EC থাকিব
এইটো হৈ গ'ল পইণ্ট নম্বৰ 2 ঠিকে আছেনে এতিয়া তোমালোকৰ কিতাপত কি কৈছে কথাবিলাক জাপি দিছে মানে একেলগে ঠিক আছে এতিয়া চাবা দেই ইয়াত এটা ত্ৰিভুজ আছে এইটো ধৰা বি বি আৰু ই আৰু লগতে এইফালে মই জইন কৰি দিছোঁ এইটো ধৰা চি ঠিক আছে আৰু ইয়াত এই দুডাল পেৰেলেল বুলি কোৱা আছে ঠিকে আছেনে তোমালোকে ক্লাছ 9ত পঢ়িছিলা মনত আছে যে কি হয় দুডাল সমান্তৰাল ৰেখাৰ মাজত যদি আমি ভূমি একেটাই লওঁ ঠিক এইটো ললোঁ আৰু এইটো ললোঁ এইটো ভূমি ঠিক আছে আৰু এটা ত্ৰিভুজ বনালোঁ এনেকৈ এটা এনেকৈ বনালোঁ আৰু এটা এনেকৈ বনালোঁ ঠিক আছে এই দুইটা ত্ৰিভুজতে চোৱা দুইটা ত্ৰিভুজতে কি এই দুইটা যি দুটা ত্ৰিভুজ আছে ডাঙৰ ডাঙৰ এই ত্ৰিভুজ দুটা চোৱা এই ত্ৰিভুজ দুটাৰ কি ভূমি একে আৰু এহেঁতি কি একেডাল একেযোৰ সমান্তৰাল সৰলৰেখাৰ মাজত আছে গতিকে কি হ'ব এই যি দুটা ত্ৰিভুজ এই ত্ৰিভুজ দুটাৰ কালিটো সমান হ'ব ঠিকে আছেনে ক্লাছ 9ত আছিলে এইটো চেপ্টাৰ 9 মানত আছিলে ঠিক গতিকে সেইটোকে আমি ইয়াত ইউজ কৰিম মানে এতিয়া ভালকৈ যদি চোৱা ইয়াত কি আছে ইয়াত ডি ই পেৰেলেল বি চি গতিকে যদি ডি ইডাল কমন বাহু হয় মানে কমন ছাইড যদি হয় এইডাল যদি উমৈহতীয়া চোৱা এই ত্ৰিভুজটোতো কি আছে ডি ইডাল আছে তেনেকৈ এই ত্ৰিভুজটোতো কি আছে ডি ইডাল আছে গতিকে এই দুইটা ত্ৰিভুজ কি হ'ব এই দুটা ত্ৰিভুজৰ কালি সমান হ'ব ঠিকে আছে নে ধৰিব পাৰিছোঁ অ'কে এতিয়া সেইটোকে আমি ইউজ কৰিম এতিয়া লিখিবা কি যে যিহেতু ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চি একে ভূমি ডি ইৰ ওপৰত আছে আৰু লগতে বি চি আৰু ডি ই সমান্তৰাল ৰেখা দুডালৰ মাজত অৱস্থিত গতিকে কি হ'ব আমি কালি দুটা সমান বুলি ক'ম গতিকে এৰিয়া অফ বি ডি ই ইকুৱেল টু এৰিয়া অফ ডি ই চি এইটো হৈ গ'ল পইণ্ট নম্বৰ 3 চোৱা এই গোটেইখিনি কাম কৰি থকাৰ মেইন উদ্দেশ্যটো কি যে আমি দেখাব লাগে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি খালি সেইখিনি কৰোঁতে যেনিবা আমাৰ ষ্টেপ কিছুমান বেছিকৈ কৰিবলগীয়া আছে যেতিয়া আমি আকৌ ঘূৰি যাম তেতিয়া বুজি পাই যাবা ঠিক আছে নেক্সট এতিয়া আমি কি ক'ম চোৱা পইণ্ট নম্বৰ 1ত কি আছিলে যে এৰিয়া অফ এ ডি ই ডিভাইডেড বাই এৰিয়া অফ বি ডি ই ইকুৱেল টু কিমান এ ডি বাই ডি বি তেনেকৈ এৰিয়া অফ এ ডি ই ডিভাইডেড বাই এৰিয়া অফ ডি ই চি ইকুৱেল কিমান হয় এ ই বাই ই চি এতিয়া আমি কি উলিয়ালোঁ আমি ক'লোঁ যে এৰিয়া অফ বি ডি ই আৰু ডি ই চি একেটাই মানে এই যিটো ডি ই চি আৰু বি ডি ই এই দুটা একেটাই বুলি পঢ়িলোঁ ঠিক আছে যদি এই দুটা এৰিয়া একেই হয় আমি জানো এৰিয়া অফ এ ডি ই একেটাই ঠিক তুমি লাগিলে এডাল লম্ব দি পেলাই উলিওৱা বা এডাল লম্ব দি পেলাই উলিওৱা কথাটো হ'ল তুমি ত্ৰিভুজটোৰ কি উলিয়াইছা কালি উলিয়াইছা নহয় জানো আৰু যদি তুমি ত্ৰিভুজটো কালি উলিয়াইছা তুমি যেনেকৈ নকৰা লাগিলে কালিটোতো সমান ওলাব গতিকে এই ত্ৰিভুজ এ ডি ইৰ কালি এই ত্ৰিভুজ এ ডি ইৰ লগত সমান ঠিক তেনেকৈ ত্ৰিভুজ এইটো বি ডি ই আৰু এই ত্ৰিভুজ ডি ই চিৰ কালি সমান যদি দুইটা কালি সমানেই মানে এইটো যদি ইয়াৰ লগত সমান আৰু এইটো যদি ইয়াৰ লগত সমান তেতিয়াহ'লে কি হ'ব এহেঁতি দুটাই ইটো সিটোৰ লগত সমান ঠিকে আছেনে এইটো এনেকৈ ভাবা যে এ বাই বি আৰু এটা আছে চি বাই ডি ঠিক আছে এতিয়া তোমাৰ এটো যদি চিৰ লগত সমান ঠিক আৰু বিটো যদি ডিৰ লগত সমান তেতিয়াহ'লে কি হ'ব এই দুটা ইকুৱেলে হ'ব ঠিক তেনেকৈ যদি এইটো পাৰ্ট আৰু এইটো পাৰ্ট সমান হয় লেফ্ট হেণ্ড ছাইডটো যদি সমান হয় তেতিয়াহ'লে সিহঁতৰ ৰাইট হেণ্ড ছাইডকেইটাও সমান হ'ব ঠিকে আছেনে মানে আমি কি পালোঁ এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি পালোঁ হয়নে ধৰিব পাৰিছোঁনে বাৰু গতিকে আমি কি লিখিম যে এটাকে 1 2 আৰু 3ৰ পৰা কি যে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি ঠিকে আছেনে প্ৰুফ হৈ গ'ল ধৰিব পাৰিছোঁ কিবা যদি খেলি মেলি থাকে জনাবা নেক্সট আমাৰ উপপাদ্য 6.2 ইয়াত কি কৈছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল মানে কথাটো হ'ল যদি আমাৰ এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি যদি হয় তেতিয়াহ'লে কি হ'ব লাগিব তেতিয়াহ'লে তোমাৰ ডি ই পেৰেলেল বি চি হ'ব লাগিব ঠিকে আছেনে ইয়াত ই ডেছডাল আমি কেলৈ লিখিছোঁ এইটো মানে ক'ম বাৰু ঠিক আল্টিমেট কথাটো হ'ল আমি এইটো প্ৰুফ কৰিব লাগে ঠিকে আছে ধৰিব পাৰিছোঁ
এতিয়া লিখাটো চাবা কেনেকৈ লিখিম তো লিখিম ধৰা হ'ল ত্ৰিভুজ ABCৰ AB আৰু AC বাহুৰ ওপৰত D আৰু E দুটা বিন্দু যাতে AD by DB equal to AE by EC ধৰা হ'ল যে DE আৰু BC সমান্তৰাল নহয় আচ্ছা চোৱা ইয়াত আমি কি কৈছো যে DE আৰু BC সমান্তৰাল নহয় বুলি কৈছো ঠিক আছে মানি লৈছো মানে এটো মনত আছে চেপ্টাৰ 1ত যে পঢ়িছিলো যে বিপৰীতভাৱে আমি প্ৰুফ কৰো যে ৰুটটো যে অপৰিমেয় বুলি আমি ধৰি লওঁ ৰুটটোক যে পৰিমেয় বুলি ধৰি লওঁ ঠিক আছে বিৰুদ্ধাচৰণ তাৰ পিছত যে লাষ্টত ওলাইগে যে ৰুটটো পৰিমেয় হ'ব নোৱাৰে ঠিক তো সেই তেনেকৈ ঠিক আছে আমি জানো এটো DE প্যাৰালেল হ'বই ঠিক আছে কিন্তু মানি লৈছো যে DE আমি প্যাৰালেল নহয় বুলি কম ঠিক আছে আমি কম যে DE ডেশ ডালহে কি BC প্যাৰালেল ঠিক আছে না মানে তুমি যদি আগতীয়াকৈ ধৰি লোৱা যে এই দুডাল প্যাৰালেল বুলি এডাল আৰু এডাল যদি প্যাৰালেল বুলি তুমি প্ৰথমতে ধৰি লোৱা তেতিয়াহ'লে তুমি প্ৰুফ কি কৰিবা ঠিক আছে না প্ৰমাণ কি কৰিবা তুমি সেইকাৰণে আমি কি কৰোঁ প্ৰথমতে এই দুডাল সমান্তৰাল নহয় বুলি কওঁ কিন্তু আমি কিছুমান কন্ডিশন কৰি পেলাই শেষত গৈ কি পামগে যে এডাল যে আমি DE ডেশ বুলি যে কৈছো এই DE ডেশ আৰু এই DE একেডালে ঠিক আছে মানে সমান্তৰাল যিডাল নহয় বুলি কৈছিলো সেইডাল সমান্তৰালে ওলাই সেইটো আমি তেনেকৈ প্ৰুফ কৰিম মানে ঠিক আছে না এটো খালি হে ষ্টাৰ্টিংত আমি প্ৰথমতে কৈ ল'ব লাগিব প্যাৰালেল নহয় বুলি ঠিক আছে ধৰিব পাইছো এতিয়া লিখিম অঙ্কন এতিয়া লিখিম যে DE ডেশ প্যাৰালেল টু BC অকা হ'ল আচ্ছা চোৱা ইয়াত DE ডেশ ডাল BC প্যাৰালেল নাই হয় এডাল আৰু এডাল সমান্তৰাল নাই হোৱা ঠিক আছে আমি গম পাওঁ সমান্তৰাল নহয় বুলি ঠিক আছে আৰু গম পোৱাৰ পিছতো আমি ধৰি লম যে DE ডেশ BC প্যাৰালেল বুলি ঠিক আছে অকমান দেৰিকে যেতিয়া কৰিম তেতিয়া কি ওলাব তেতিয়া DE ডেশ আৰু DE একেডালে বুলি ওলাব মানে ঠিক আছে না বাৰু আগবাইছো হা এতিয়া লিখিম আমি প্ৰমাণ যিহেতু DE ডেশ প্যাৰালেল BC ঠিক আছে গতিকে কি হ'ব এটাকে AD by DB অলপ আগত যেটো উপপাদ্য পঢ়িছিলো যে ইকুৱেল টু কি হ'ব AE ডেশ ডিভাইডেড বাই E ডেশ C হয় নাই তেলছ উপপাদ্য ঠিক আছে না ধৰিব পাইছো তেতিয়াহ'লে নেক্সট স্টেপত কি লিখিব পাৰো যে AE by EC equal to AE ডেশ by E ডেশ C আচ্ছা এটো কেনেকৈ পাইলো চোৱা ষ্টাৰ্টিংত আমি কি ধৰিছিলো যে মানে আমাক কি দিয়া আছিল যে AD by DB equal to AE by EC দিয়া আছিল নহয় জানো গতিকে এই AD by DB জায়গাত মই কি লিখিছো AE by EC লিখিছো চোৱা AD by DB জায়গাত মই লিখিছো AE by EC ঠিক আছে তো লিখিবা যেহেতু AD by DB equal to AE by EC ঠিক এতিয়া কি কৰিম মই দুইটা সাইডে এক এটা যোগ কৰিম AE by EC plus 1 এফালে AE ডেশ divided by E ডেশ C plus 1 implies তো পূৰণ কৰি দিলে কিমান হ'ব EC টো তলত আহিব ওপৰত কি আহিব AE plus EC equal to AE ডেশ plus E ডেশ C divided by কিমান হ'ব E ডেশ C implies এতিয়া AE আৰু EC যদি যোগ কৰা AE আৰু EC যদি যোগ কৰা কি পাবা AC পাবা divided by EC equal to তেনেকৈ A ডেশ E আৰু E ডেশ C যদি যোগ কৰা এইকণ আৰু এইকণ যদি যোগ কৰা কি পাবা AC পাবা divided কিমান E ডেশ C ঠিক আছে এতিয়া দুইটা সাইডে AC আৰু AC আছে কাটকট যদি মই কৰো তেতিয়া কি থাকিব ওপৰত থাকিব 1 by EC তলত থাকিব 1 by মানে এফালে থাকিব 1 by E ডেশ by C এটা দুইটা সাইডে যদি পৰ্যপৰণ কৰা তেলে কি পাবা E ডেশ C equal to EC তাৰ মানে E ডেশ C আৰু EC একেডালে ধৰিব পাইছনে ইয়াৰ পৰা ঠিক তাৰ মানে ইয়াৰ পৰা ইয়ালে আৰু ইয়াৰ পৰা ইয়ালে একে কোণে ঠিক আছে E ডেশ C আৰু E ৰ মাজত একো ডিফাৰেন্স নাই ঠিক আছে তাৰ মিনিংটো হ'ল যে লিখিবা অৰ্থাৎ E আৰু E ডেশ C একেটা বিন্দু ঠিক আছে গতিকে যেহেতু আমি জানো যে কি DE ডেশ প্যাৰালেল টু BC
গতিকে কি হ'ব DE পেৰেলেল টু BC হ'ব ঠিকে আছে হ'বনে তো ষ্টাৰ্টিঙত আমি যিটো ধৰিছিলোঁ নহয় বুলি আচলতে কি হ'ল DE পেৰেলেল টু BC ওলালে তো ইয়াৰ পৰা আমি কি বুজিলোঁ যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে কি হ'ব সেই ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল হ'ব ঠিকে আছে নে ধৰিব পাৰিছোঁ তো আশা কৰোঁ বুজি পাইছোঁ যে এইখিনি এক্সামৰ কাৰণে অকণমান ইম্পৰ্টেণ্ট বস্তুটো বুজি ল'লে ভাল আৰু ইয়াৰ যিখিনি প্ৰুফখিনি মানে এই প্ৰুফখিনি তোমালোকে এপ্ৰ'চটো মানে জানিলে ভাল তেতিয়া এক্সামত যিকোনো প্ৰশ্ন আহিলে তোমালোকে এইখিনি যাতে ছল্ভ কৰিব পাৰা ঠিক আছে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং ইয়াৰ পিছৰ ভিডিঅ'ত আমি অনুশীলনী 6.2 আলোচনা কৰিম